ৰাজ্যত নিৰ্মূল হৈছে সন্ত্ৰাসবাদ। কংগ্ৰেছৰ দিনত বন্দুক বাৰুদৰ শব্দৰ বিপৰীতে এতিয়া বিজেপিৰ দিনত কুলি চৰাইৰ মাতেৰে ৰাতিপুৱাই নদুৱাৰৰ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক কটাক্ষ কৰি এই মন্তব্য পদ্ম হাজৰিকাৰ। বৃহস্পতিবাৰে নদুৱাৰৰ বিভিন্ন স্থানত কেইবাটাও নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে নদুৱাৰৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত চাহ জনগোষ্ঠীৰ লোকসকলৰ সৈতে একাত্ম হৈ ঝুমুৰ নৃত্য পৰিৱেশন কৰে পদ্ম হাজৰিকাই। ইলেকশ্যন খেলিছো, জনতাৰ ইমান উৎসাহ, এইবাৰৰ নিচিনা উৎসাহ মই কেতিয়াও দেখা নাই। এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ পৰা আৰম্ভ কৰি আমি যি 22টা অফিচ খুলিলো নিৰ্বাচনী কাৰ্যালয়, এই 22টাত হাজাৰৰ তল মানুহ ক'তো নাই। মানে হাজাৰ হাজাৰ মানুহ কেনেকে গোট খাই যিটো উৎসাহত ওলাই আহিছে আমাক শুভেচ্ছা দিবলৈ, আশীৰ্বাদ দিবৰ কাৰণে, আৰু ভাৰতীয় জনতা পাৰ্টিত ভোট দিয়াৰ যি এক প্ৰতিশ্ৰুতি। গতিকে মইতো এইবাৰ ভাবোঁ যে আমি আগৰ নিৰ্বাচনখিনিত যিমান ভোট পালোঁ আটাইতকৈ বেছি ভোট এইবাৰ ৰাইজে প্ৰদান কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যেনেধৰণে মানুহ শান্তিত আছে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, আৰু উন্নয়নত মানুহ সাংঘাতিক ধৰণে সন্তুষ্ট। আগতে মানুহ শান্তিত শুব পৰা নাছিল, এতিয়া গুলী বাৰুদ বোম নোহোৱা হ'ল। আজিকালি চৰাই মাতত ৰাতিপুৱাই, উগ্ৰপন্থীৰ দপদপনি নাই, ধন দাবী নাই, গতিকে এটা শান্তিৰ পৰিৱেশ